মাটিৰ ওপৰত আছে 4 মহল আৰু মাটিৰ তলত আছে 3 মহল, সৰ্বমুঠ 7 মহল। 7 মহল। এইখিনি কাঠৰ খুঁটাৰ থকাৰ চিন পোৱা গৈছে। এইখিনি নিচিনা কাঠৰ খুঁটাৰ থকা এনেকে চিন পোৱা গৈছে। মানে মডাৰ্ণ জুৱেলাৰীত সোমাই গ'লে যিটো মানে ভাৱ এটা আহে, তেনেকুৱা এটা কনষ্ট্ৰাকশ্যন মানে এই ৰুমটোত পোৱা যায়। নমস্কাৰ বন্ধুসকল, আজি আছো শিৱসাগৰত আৰু এয়া আপোনালোকে দেখিছে শিৱসাগৰ তলাতল ঘৰৰ সন্মুখত মই উপস্থিত আছো। ইয়াতে তলাতল ঘৰৰ বিষয়ে জানিবলগীয়া বহুত কাহিনী আছে, বহুত ইতিহাস আছে, যিবোৰ কথা আমাৰ মানুহে হয়তো বহুত কথা নজনাকৈ আছে। তলাতল ঘৰলৈ আপোনালোকৰ হয়তো বহুতো মানুহ আহিছে আৰু বহুতসকলে হয়তো ইয়াত ফুৰিব আহিম বুলি ভাবিছে, কিন্তু তলাতল ঘৰৰ ইতিহাসত কিমান কাহিনী লুকাই আছে আৰু ইয়াৰ প্ৰতিটো বস্তুৰ গোটেই ডিটেইলছখিনি আমাক আজি যেন দাদাই বুজাই দিব। মই দাদাজনক ইয়াতে লগ পালোঁ। তেখেতক মই বেলেগ ভিডিঅ'ত দেখিছোঁৱেই। তেখেতৰ নাম হৈছে মানস কলিতা। নমস্কাৰ। নমস্কাৰ। দাদাই যিমান পাৰে চেষ্টা কৰিব আমাক কথাখিনি বুজাই দিবলৈ, আৰু ময়ো আপোনালোকৰ কাৰণে যিমান পাৰোঁ এটা প্ৰতিটো সৰু সৰু বস্তুৰ ডিটেইলছখিনি আপোনাক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাওক, বহুত ইম্পৰ্টেণ্ট হয়। আপোনাৰ ঘৰত যদি কোনোবা শিক্ষাৰ্থী আছে, কোনোবা যদি হিষ্ট্ৰীৰ ষ্টুডেণ্ট আছে, তেওঁলোকৰ কাৰণে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব বুলি মই ভাবোঁ। গতিকে আহক দাদা, আপুনি আৰম্ভ কৰক। তলাতল ঘৰ। তলাতল ঘৰ বুলি ক'লে মানুহৰ কৌতূহল আহি পৰে প্ৰথম কথা। এতিয়া যদি আমাক যদি কোনোবাই সোধে একচুৱেলি তলাতল ঘৰ কি হয়, তেতিয়া আমি ক'ব লাগিব যে ই এটা ৰাজপ্ৰসাদ হয়। যদি ৰাজপ্ৰসাদ হয়, ইয়াত ৰজা কোন আছিল? যদি ৰাজপ্ৰসাদ হয়, ইয়াত ৰাণী কোন আছিল? যদি আমি ৰজাৰ কথা যদি চাওঁ, স্বৰ্গদেউজনৰ কথা যদি চাওঁ, ৰাজেশ্বৰ সিংহ, আৰু যিগৰাকী ৰাণী আছিল কুৰংগনয়নী। আৰু তলাতল ঘৰ যিহেতু ৰাজপ্ৰসাদ, তাৰ ৰজা বা ৰাণীৰ কোঠালীবিলাক নিশ্চয় থাকিব। সেই অংশবিলাক কোনবিলাক, আমি সেইবিলাক লাহেকৈ চাবলৈ যাম। সেই সিফালে যিটো ওখ যিটো অংশ আছে, সেইটো হৈছে কাৰেং, অৰ্থাৎ সেইটোতে ৰজা ৰাণী আছিল। যিহেতু এই গোটেই অংশটো যদি চোৱা যায়, চাৰিওফালে আছে গড়, চাৰিওফালে আছে গড় খাৱৈ আছে, আহিবৰ কাৰণে 3খন দুৱাৰ আছে। ফণ্টে ফণ্টে যিখন দুৱাৰ আছে সেইখন বৰদুৱাৰ বুলি কোৱা হয়। আৰু গোলাঘৰৰ ফালৰ পৰা যদি কোনোবা ব্যক্তি আহে, সেইখন নদুৱাৰ বুলি কোৱা হয়। আৰু সেইফালে এখন দুৱাৰ আছে পানী দুৱাৰ বুলি কোৱা হয়। আৰু গোটেইখিনি অহাৰ পাছত বা এই এণ্ট্ৰি হোৱাৰ পাছত আমি বৰটোপখিনি দেখি থাকোঁ, হয়নে নহয়? এই বৰটোপখিনি যদি চোৱা যায়, বেক চাইডৰ যিখিনি স্ক্ৰিপ্ট আছে, যিখিনি কথা আছে, সেই কথাখিনিৰ পৰা আমি গম পাম যে বৰটোপটো ক'ত বনোৱা হৈছিল। অৰ্থাৎ সময়টো উল্লেখ থাকে, শকটো উল্লেখ থাকে, ৰজাজনৰ নাম উল্লেখ থাকে, আৰু ক'ত ব্যৱহাৰ কৰিছিল আৰু কোনজন বিষয়া আছিল সেই কথাটো উল্লেখ থাকে। এতিয়া যদি আমি চাওঁ, অসমত আজিও ডাইৰেক্টলি আমি আইৰণ ইণ্ডাষ্ট্ৰীৰ কথা উপস্থাপন কৰিব নোৱাৰোঁ। তেতিয়াহ'লে অসমৰ ক'ত আৰু কোনে বনাইছিল সেই কথাটো যদি চোৱা যায়, 1603 খ্ৰীষ্টাব্দত প্ৰতাপ সিংহই তিৰু পাহাৰত এই বৰটোপবিলাক বনোৱাইছিল। আৰু সেইকাৰণে তিৰুৱাল উপাধিৰ ব্যক্তিসকলে বিশেষকৈ স্বৰ্গদেউসকলক বৰটোপ বা কেনন বা আইৰণ জাতীয় বস্তু তেওঁলোকে যোগান ধৰিছিল। আৰু ফ্ৰণ্ট চাইডৰ যিটো ভিউ আছে, সেই ভিউটোতে ইয়াৰ নামটো সন্নিৱিষ্ট হৈ আছে বুলি ধৰা হয়। যিহেতু সেই তিৰুৱাল উপাধিৰ লোকসকল বুলি ক'লে ন আপুনি? হয়। আৰু সেইফালৰ যিটো বৰটোপ আছে, হাতীৰ ভৰিৰ লগত মিল আছে, দেখিছেনে? সেইকাৰণে হাতীৰ খোজটো গোটেই দেখিছেনে? সেইকাৰণে হাতী খুজীয়া বৰটোপ বুলি কোৱা হয়। ঠিক তেনেকৈ এতিয়া হাতীৰ শুৰৰ লগত মিল আছে, দেখিছেনে? হাতীৰ শুৰ আছে, হাতীৰ শুৰটো আছে, আৰু সেইটো খোজটো দেখিছেনে? হাতীৰ যিটো খোজ তমটো যিটো থাকে আৰু কাণ, এই গোটেইখিনি স্পষ্ট হৈ আছে। সেইকাৰণে ইয়াক হাতীশুৰীয়া বৰটোপ বুলি কোৱা হয়। এই বৰটোপটোত সাধাৰণতে বহি খোৱা বৰফুকনৰ বৰটোপ বুলি কোৱা হয়। আৰু এই বৰটোপটো যেতিয়া ৰূপহী পথাৰৰ পৰা ফুটাইছিল, দিখৌমুখ পৰ্যন্ত ইয়াৰ গুলি গৈছিল বুলি কোৱা হয়। আৰু সেই কথা বুৰঞ্জীত উল্লেখ আছে। যদি এতিয়াও ৰূপহী পথাৰ আছে, অৰ্থাৎ ৰংঘৰৰ বেক চাইডৰ পথাৰখন হৈছে ৰূপহী পথাৰ। আৰু সেই ৰূপহী পথাৰৰ পৰা অৰ্থাৎ দিখৌমুখ বহু ডিষ্টেঞ্চ হয়, সেই ফালৰ পৰা গম পোৱা যায় যে ইয়াৰ বৰটোপৰ ডিষ্টেঞ্চ বহুত বেছি। আৰু সিফালৰ যিটো বৰটোপ গদাধৰ সিংহৰ দিনত, আৰু সেইটো হৈছে 1613 সন্ধিকৈ বৰফুকন, সেই কথাখিনি উল্লেখ আছে। আৰু চবচে ইণ্টাৰেষ্টিং কথাটো হৈছে কি, এই বৰটোপটোত যিখিনি কথা আছে ৱাৰ স্ক্ৰিপ্ট আছে। কাৰণ অসমীয়াৰ লগতে তেওঁলোকে দেৱনাগৰীৰ আখৰ ইয়াত সংযোগ কৰিছে। তাৰমানে ৱাৰ স্ক্ৰিপ্ট কি হয়, সাধাৰণতে সাধাৰণ মানুহে পঢ়িব যাতে নোৱাৰিবৰ কাৰণে তেওঁলোকে কৈছে দুটা ভাষা ইউজ কৰিছে, অসমীয়াৰ লগতে দেৱনাগৰী আছে। এতিয়া আমি তলাতল ঘৰৰ মূল অংশটোলৈ যাওঁ। সেই অংশটো যে চাইছো দিছে না, ষ্টেপৰ যিটো অংশ যে চাই আছো, সেইটোত এনেকে দন্তীয়া দ হৈ এনেকে বস্তুটো এনেকে ওপৰত এনেকে আহি আছে, দেখিছেনে? দুইটা চাইড যেন এখন শৰাই এনেকে থৈ দিলে যিটো শ্বেপ হয়, সেইটো আঁতৰৰ পৰা সেই শ্বেপটো তেনেকুৱা এটা দেখাই আছে, দেখিছেনে? তাৰমানে অসমীয়া গৃহবিন্যাস আৰ্হিৰে তেওঁলোকে সাধাৰণতে ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল। আৰু সেই চাপৰ দুৱাৰখনৰ পৰা সেই অংশটোলৈকে গোটেই অংশটো বন্ধ হৈ আছে। অৰ্থাৎ মাটিৰ তলৰ অংশখিনি বন্ধ হয়, মাটিৰ ওপৰতো বন্ধ হৈ আছে। সেইটো চাওক,
অৰ্থাৎ সেই অংশতে বহুতে ৰাজভঁৰাল আছিল বুলি কয় ইয়াৰ ওপৰৰ যিখিনি অংশ আছিল সেইখিনি কাঠৰ আছিল আৰু সেই কাঠৰ অংশখিনি মোৱামৰীয়া বিদ্ৰোহত তেওঁলোকে জ্বলাই দিছিল বুলি কোৱা হয় ৰাঘৱ মৰাণহঁতৰ কথাখিনি আহি পৰে যিহেতু তলাতল ঘৰ বুলি কোৱাৰ লগে লগে এজন স্বৰ্গদেউলৈ মনত পেলাব লাগিব সেইজনে হৈছে ৰাজেশ্বৰ সিংহ সময়টো যদি চাই 1751 to 69 17 বছৰ 7 মাহ 21 দিন এই স্বৰ্গদেউজনে ৰাজত্ব কৰিছিল আৰু তেওঁ গোলাঘাটত মৃত্যুবৰণ কৰিছিল আৰু আমি এতিয়া প্ৰথমে ষ্টেপখিনি ওপৰলৈ উঠি আহিছো আপুনি এটা কথা কৈ দিয়কচোন যে এইটো হৈছে গ্ৰাউণ্ড লেভেল হয় ইয়াৰ পৰা তলত কিমান আছিলে ওপৰত কিমান আছে ৰাইট মাটিৰ ওপৰত আছে 4 মহল আৰু মাটিৰ তলত আছে 3 মহল সৰ্বমুঠ 7 মহল ইয়াৰ পৰা তলত 3 মহল আছে তলত 3 মহল আছে যিখিনি অংশইদি তললৈ গৈছিল ষ্টেপটো তেতিয়াও যদি এনেকে ভৰিয়ে দি চাই তলত যে খালী আছে সেইটো গম পাই আমি সেইটো চাম ওকে আমি চাম ভিতৰত গৈ আমি চাম যিৰ পৰা অৰ্থাৎ স্বৰ্গদেউসকলৰ দিনত এই অংশত কি হৈছিল কেনেকৈ আহিছিল ঘোঁৰাত কেনেকৈ আহিছিল হাতীশাল ক'ত আছিল সেইখিনি যদি চোৱা যায় এইখিনি কাঠৰ খুঁটাৰ থকাৰ চিন পোৱা গৈছে এইখিনি নিচিনা কাঠৰ খুঁটাৰ থকা এনেকৈ চিন পোৱা গৈছে আৰু এই গোটেই কাঠৰ খুঁটাখিনি যদি ডৰিং হিচাপে এনেকৈ যদি চাই দিয়ে ই ধেনুভুৰীয়াকৈ আছে আৰু এইডোখৰকে টাংকক বুলি কোৱা হয় আৰু এই অংশটো সাধাৰণতে এনেকৈ দুচলীয়াকৈ মানে চালি আছিল বুলি কোৱা হয় আৰু এই অংশতে ডেকাচৰা আমি য'ত খোজকাঢ়ি আছোঁ য'ত আপুনি মই এতিয়া কথা পাতিম বুলি ভাবি আছোঁ সেইডোখৰ হৈছে ডেকাচৰা অৰ্থাৎ সেই সময়ত যদি কোনো ব্যক্তি ইয়ালৈ আহে প্ৰথমে ডেকাচৰাতে মানে থিয় হ'বলগীয়া হয় তাৰপিছত আপোনাৰ যদি কিবা বিশেষ এইটো চেণ্টাৰ পইণ্টৰ পৰা এইটো লাহেকৈ অকণমান ডেকা এতিয়া আমি আহিছোঁ কিবা আছে যদি বিচাৰ দিয়ক এই খুঁটাৰ চিন হয় আৰু এই গাঁতবিলাক যে এইবিলাক মানে চব কাঠৰ খুঁটা আছিল বুলি আমি এতিয়া সেই ঘৰটোলৈ যাওঁ আহক তালৈ যাওঁ আহক আমি গোটেই কথাখিনি ক'ত পাইছোঁ এটাতো বুৰঞ্জীতে পাইছোঁ হয়নে নহয় এইটো এতিয়া ৰজাঘৰ হয়নে নহয় এই ৰজাঘৰত কি হৈছিল কি মানে বুৰঞ্জীটো লিখিছিল যেতিয়া আমি ৰজা ঘৰতে আছোঁ তেতিয়াহ'লে বুৰঞ্জী ক'ত দেখিছিল কিবা উমান পায় নেকি সেই দুৱাৰখনৰ সিটো চাইডে ভিতৰুৱাল পঞ্চৰা আৰু ভিতৰুৱাল পঞ্চৰা সেই অংশতে তেওঁলোকে ৰজাঘৰত যিবিলাক কথা হৈছিল তেওঁলোকে দিনপঞ্জী হিচাপে লিখা মেলা কামবিলাক কাৰ্যখিনি কৰিছিল আমি এইফালেদি সোমাই যাম এতিয়া এইফালেদি এই ঘৰটোলৈ সোমাম তাৰপিছতহে মন্দিৰৰ ফালে যাম এতিয়া এই ঘৰটোলৈ আমি সোমাওঁতে এটা কথা আপুনি চাব এইডোখৰ পালোহি হয় ইয়াত এতিয়া দুৱাৰ আছিল নে নাই হয়নে নহয় সেইটো এটা প্ৰশ্ন হয়নে নহয় মনত আহিবই ন এইটো দুৱাৰ থকা যদি আছিল আমি কিবা এটা চিন দেখা পাম এই অংশবিলাক যে দেখিছে এইবিলাক যে দেখিছে এনেকৈ কাটি থোৱা আছে দেখিছেনে মানে দুৱাৰখন এনেকৈ মেলি দিওঁতে ৱালখনৰ লগত সমানে খাপ খাই যাবলৈ ওপৰডোখৰ কাটি থৈছে কাৰণ ওপৰডোখৰ ধেনুভুৰীয়া কাৰণ এইটো এনেকৈ যদি থাকে চাপ খাই নাযাব আৰু ইয়াৰ হাইটটো তাৰ হাইটৰ লগত মিল আছে আৰু ইয়াৰ পজিশ্যনটো ইয়াৰ এফাললৈকে গৈ আছে যদি এইফালেও যদি আছে এইফালেও থাকিব লাগিব এইফালেও আছে ই এটা প্ৰমাণ হয় দুৱাৰ যে আছিল ৰজাঘৰত আমি আজি দুৱাৰ দেখা নাই সেই সময়ত দুৱাৰ আছিল আৰু এইফালে যে আমি আহিছোঁ এতিয়া সাধাৰণতে ভাবে এই কক্ষটোত কি হৈছিল সাধাৰণতে বহুতে ক'ব খোজে যে মন্ত্ৰণা কক্ষ বুলি কোৱা হয় বিভিন্ন সময়ত স্বৰ্গদেউসকলে বিভিন্ন ধৰণৰ মন্ত্ৰণা প্ৰদান কৰিছিল এই বস্তুবিলাক যে দেখিছে এইবিলাকক দেৱকোষ্ঠ বুলি কোৱা হয় এইবিলাকক দেৱকোষ্ঠ বুলি কোৱা এটা কথা যদি এনেকৈ ইয়াত কিছুমান হোল থাকে সেইবিলাকত মিঠাতেলৰ চাকি জ্বলাইছিল মিঠাতেলৰ চাকি জ্বলাইছিল যদি হোল নাথাকে সাধাৰণতে দেৱ দেৱতাৰ মূৰ্তি খুৱাই ৰাখিছিল বিশেষকৈ ভিতৰত গ'লে আমি এনেকুৱা বহুত দেখা পাম তেতিয়াহ'লে চুকাফাৰ পুতেক কোন আছিল চুতেওফা চুবিনফা চুংখাংফা চুংখিয়াংফা চতুফা টাওখামতি এনেকৈ গোটেই কথাখিনি আহি পৰে আহি পৰোঁতে এটা কথা চাওক প্ৰথম আখৰতে চৰে আৰম্ভ হৈছে শেষটো ফাৰে শেষ হৈছে চ মানে টাইগাৰ ফা মানে লৰ্ড চাওক আৰু এটা কথা আমি গদাধৰ সিংহ বুলি কৈ থাকোঁ হয়নে নহয় গদাধৰ সিংহ অন্য এটা নাম হৈছে চুপাতফা এতিয়া কথাটো হৈছে কি এই যে নামখিনি যে পাইছোঁ তেনেকৈ দুটা নাম যে পাইছোঁ তেতিয়া যেতিয়া শিঙৰি ঘৰত উঠিব তেওঁক তেতিয়া দুটা নাম ৰাজকীয়ভাৱে প্ৰদান কৰা হয় তেতিয়াহ'লে যেতিয়া শিঙৰি ঘৰত তেওঁ উঠিব যেতিয়া সিংহাসনত বহিব তো সিংহাসনৰ যি চাৰিটা খুঁটা সেই চাৰিটা খুঁটাক ৰিপ্ৰেজেণ্ট কৰি আছে আমাৰ বিষয়াকেইজনে বুঢ়াগোহাঁই বৰগোহাঁই আৰু গোটেইকেইজনে বহুতে ধৰিব লাগে সেই এটা পৰম্পৰা হয় আৰু তেতিয়া মজিন্দৰ বৰুৱাই সেই কথাটো ডাঙৰ হেৰিয়াত লিখি পেলাই কাপোৰত লিখি পেলাই নামটো ৰাইজৰ আগত এনেকৈ দাঙি ধৰি থাকে চাওকচোন কেনেকুৱা এটা কথা ৰাজকীয় এটা কথা আৰু আমি এইফাললৈ আহিছোঁ এতিয়া এইটো দেখাত মন্দিৰ নিচিনা লাগে মন্দিৰে হয় মন্দিৰৰ বেছটো 8 কোণীয়াকৈ বনোৱা আছে
আঠকোণীয়া এতিয়া আঠকোণীয়া মন্দিৰৰ কথাখিনি ক'বলৈ গ'লে আঠকোণীয়া মন্দিৰৰ কথাখিনি ক'বলৈ গ'লে এওঁলোকৰ মৈদামবিলাকো আঠকোণীয়া হয় প্ৰায়ে হয় কিন্তু কিছুমান বেছটো চাৰ্কুলো হয় বেছিভাগ আঠকোণীয়া হয় এওঁলোকে আঠকোণীয়াকৈ কিয় বনাইছে তেওঁলোকে বহুতে ক'ব খোজে যে তেওঁলোকৰ ধাৰণা আছে যে বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁলোকে আঠকোণীয়া বুলি ধাৰণা কৰে সেই এটা এটা থিয়ৰী দ্বিতীয় থিয়ৰীটো তেওঁলোকে যেতিয়া হিন্দুলৈ কনভাৰ্ট হয় তেওঁলোকে তেতিয়া 8টা কথা আহি পৰে সেই কথাকেইটা হৈছে আপোনাৰ বডিটো আঠোফালে 8টা এলিমেণ্টছ আছে সেইকেইটা হৈছে বায়ু বৰুণ ইন্দ্ৰ বহ্নি যম নৈষাদ ঈশান আৰু কুবেৰ আৰু এই ৱালবিলাকত দেখিছেনে এইটো আপোনাৰ দুৰ্গাৰ মহিষামৰ্দিনী ৰূপটো আছে আৰু ইয়াতো এটা কথা এই হাতবিলাক যদি হিচাপ কৰে আপুনি এইপিনে 8খন আৰু এইপিনে 8খন 16খন সতীয়া দুৰ্গা সাধাৰণতে সকলোতে দেখা পোৱা নাযায় আৰু এই চেণ্টাৰ পইণ্টত যদি আপুনি শব্দ বা ধ্বনি বা যদি ওম কৰে ই এটা ভাইব্ৰেশ্যন হৈ থাকে গুঞ্জটো হৈ আছে বাঢ়ি আছে তলাতল ঘৰৰ এই পাৰ্টটো কাটি দিছিল দেই এইটো কাটি দিছিল পিছতহে এইটো মাৰি দিছে 2014 চনত মই ভিতৰলৈ সোমাবলৈ পাইছিলোঁ আৰু ভিতৰৰ অংশবিলাক কেনেকুৱা বুলি যদি আমাক যদি সোধে তেনেকুৱা ইটাখিনি কিছুমান এনেকৈ পোট খাই কনষ্ট্ৰাকশ্যনবিলাক তললৈ পোট খাই আছে আৰু সেইবিলাক যদি ভাঙি বা এৰুৱাই আনে সেই এইটো কাটি দিছিল কাটি 10 মিটাৰত সোমাই গৈছিল আৰু সেইটো আছিল ভিতৰলৈ মানে কি সুৰংগ নহয় সুৰংগত ৰুমবিলাক উলিয়াই দিব বিচাৰিছিল আৰু সেই পোট খাই থকা ইটাখিনি যদি উলিয়াই দিয়ে সেই পাৰ্টটো বহি যাব সেইকাৰণে এইটো আকৌ বন্ধ কৰি দিলে সেইভাগে ৰজাঘৰীয়া ফালৰ পৰা এইটো এটা ৰাজভঁৰাল হয় চাওকচোন এই দুৱাৰখনৰ প্ৰথম ষ্টেপটো মানে এনেকৈ বহল হৈ গৈছে এইডোখৰ বহল এই আগৰডোখৰত ঠেক দিছেনে এই যিটো ভিউ সেই ভিউটোৰ কাৰণে ভিতৰৰ ড্ৰয়িংটো কিমান ভাল লাগিছে চাওক আৰু সেইফালে যিটো চন্দ্ৰকলা ওপৰৰ দৰ্জাখন যে কাপ কাপকৈ কটা আছে হাফ মুনটো গোটেই সেই ভিউটোৰ কাৰণে সঁচাকৈ যেনে এইটো এটা কাৰেং সঁচাকৈ যেন ৰাণী আহিব এতিয়া আগতে ইয়াতে মানুহ হেৰাইছিল এতিয়া নেহেৰাই কিন্তু আগতে হেৰাইছিল হেৰুৱাৰ মূল কাৰণ হ'ল তলৰ মহলকেইটা হেৰুৱাৰ মূল কাৰণ হৈছে সুৰংগৰ অংশখিনি আমি এতিয়া প্ৰথমে ওপৰলৈ যাওঁ তাৰপিছত সেই গ্ৰাউণ্ড ফ্ল'ৰৰ অংশখিনিলৈ যাওঁ ঠিক আছে আমি এই দুৱাৰখন এতিয়া ভিতৰলৈ সোমাই আহিছোঁ এই অংশটোলৈ এই অংশটো সাধাৰণতে ব্ৰহ্মপুত্ৰীৰ লগত জড়িত হয় ৰাণীৰ প্ৰসাধন সামগ্ৰীৰ লগত জড়িত হয় ব্ৰহ্মপুত্ৰী আৰু এই বস্তুবিলাক যে দেখিছে এই বস্তুবিলাকত কিছুমান বস্তু লগাই থোৱাৰ চিন পোৱা গৈছে যতদূৰ সম্ভৱ আইভৰি বক্স এনেকৈ ৰাখিছিল মানে তোমাৰ এনেকুৱা ধৰণৰ আৰু য'ত তেওঁলোকৰ অলংকাৰ যিবিলাক বস্তু লাহেকৈ ধুনীয়াকৈ যেনে মডাৰ্ণ জুৱেলাৰীত সোমাই গ'লে যিটো মানে ভাৱ এটা আহে তেনেকুৱা এটা কনষ্ট্ৰাকশ্যন মানে এই ৰুমটোত পোৱা যায় আৰু ইয়াত চাওকচোন ইয়াত আমি য'ত খোজকাঢ়ি আছোঁ য'ত লোহা নোহোৱাকৈ চৰ্টখন আছে কিমান ওপৰত উঠি আছোঁ কি বস্তু দি বনাইছিলে সেই বস্তুখিনি চাওক আহক এই বস্তুখিনি চাওক প্ৰথমে আপুনি দেখা পাব শামুকৰ বাকলি সেইবিলাক শামুকৰ বাকলিবিলাক আছেই নহয় সেই বগা বগাকৈ লাগি আছে এইডোখৰ পৰা এইডোখৰলৈ কিমান শামুকৰ বাকলি লাগিছিল আৰু শামুকৰ বাকলিৰ লগতে মাটিমাহ গুড় মেথি বৰা চাউল আপোনাৰ বৰালি মাছ হাঁহৰ কণী সেই বস্তুবিলাকে কৰাল বুলি কয় কৰাল এতিয়া এটা কথা এই যিখিনি কৰাল আছে এই কৰালখিনি প্ৰায় 1000 বছৰমানলৈকে মানে ইয়াৰ লাষ্টিং কেপাচিটি থাকে আৰু এনেকৈ চুই চালে গম পাব কিমান মজবুত হৈ আছে আৰু এটা সময়ত অসমীয়া মানুহে শামুক পুৰি চূণ খাইছিল আৰু চূণৰ লগত গুড়টো থাকে নহয় সেই গুড়ৰ লগত সেই বাকী অনুপাতখিনি মিহলাই দিলেই কৰাল হয় আৰু এতিয়াও ৰিপেয়াৰিং প্ৰায়ে মানে একে কৰিব বিচাৰি থাকে অসমীয়া মানুহে যুদ্ধ বা অন্যান্য ৰাজকীয় কামবিলাকত কেনেকুৱা ধৰণৰ সাজ পোছাক ব্যৱহাৰ কৰিছিল সেই বস্তুটো চালে ইয়াত অকণমান তেনেকুৱা এটা বস্তু দেখা পোৱা যায় সেই চুৰীয়া পিন্ধন শৈলীটো চাওক চেলেংখন বন্ধাৰ শৈলীটো চাওক কেনেকৈ চেলেংখন বান্ধিছে আৰু আপোনাৰ সেই কঁকালত টাঙলিখন কেনেকৈ বান্ধিছে সেই বস্তুটো চাওক সেই বস্তুটো দেখিছে ওপৰৰ ডিঙিৰ সেই গাৰ অংশটো যে চাপকণটো এনেকৈ গাঁঠি দি বান্ধিছে তাৰ এটা ড্ৰয়িং দেখা পোৱা গৈছে আৰু এনেকৈ বুকুৱালিখন বা অৰ্থাৎ মানে আৰ্মুৰখন কেনেকৈ বস্তুটো এনেকৈ আগফালে আহি আছে সেই বস্তুবিলাক গম পোৱা যায় এটা অৰ্থাৎ সেই সময়ৰ কথাবিলাক ই এটা দাপোন তলাতল ঘৰ বা এই পুৰণি কনষ্ট্ৰাকশ্যনবিলাক ই এটা
দাপোন সেই সমাজখনক দাপোন হিচাপে প্ৰতিচ্ছবি হিচাপে ই ধৰি ৰাখে সেইকাৰণে এই জাতীয় সম্পদ আৰু এই সম্পদবিলাকৰ যিবিলাক কথা লুকাই থাকে সেই জাতিটোৰ কথা এইখিনিয়ে লুকাই থাকে আৰু সেই সময়ৰ আজিৰ লিগেচি হৈছে সেই সময়ৰ কথাবিলাক ই এটা প্ৰুফ ইয়াত যিগৰাকী ৰাণী আছিল ৰাণীখিনি কথাখিনি কৈ আছোঁ নহয় এইফালে চাওক ৰাণীৰ হেৰি এটা আছে স্কাল্পৰ লগত জড়িত এটা কথা আছে এই বস্তুটো চাওক এই গোটেইগৰাকী ৰাজকীয় হয় বহুতে ৰাণী বুলি ক'ব খোজে কুৰংগ নয়নী সাজ পোছাকৰ লগত মিল আছে বুলি ক'ব খোজে এই যে অসমীয়া সাজ পোছাক অৰ্থাৎ এই বস্তুটো যে দেখিছে এই বস্তুটো যিটো খোপা আপোনালোকে এইটো খোপা বান্ধে খোপাবিলাক এনেই এনেকৈ পকাইতো নথয় সেই সময়ত ৰাণী হ'লেতো তাৰতো নাম থাকিব তাৰ ব্যৱস্থা থাকিব হয়নে নহয় সেইটো এটা ৰয়েল হ'ব হয়নে নহয় এই খোপাটো চাওক এই খোপাটো উধনীয়া খোপা আৰু এই বস্তুটো যে এটা দুটা পইণ্টৰ ওপৰত কেনেকৈ এইটো আকৌ চুলিটো ৰাখিছে চাওক যেন মডাৰ্ণ মানে বিউটি মানে লগত যেন কোনোবাই পকাই বান্ধি থৈছে তেতিয়াই খোদিত কৰা আছে সেই বস্তুটো দেখিছেনে আৰু এইটো মখমল কাপোৰৰ গাৰু এইখন হৈছে ছালপিৰা আৰু এইগৰাকী দাসী এইটো হৈছে পিঞ্জৰাবদ্ধ চৰাই অৰ্থাৎ এই যিগৰাকী ৰাণীৰ কথা কৈ থকা আছে ৰজা ৰাজেশ্বৰ সিংহ কুৰংগ নয়নী মণিপুৰৰ পৰা বিয়া কৰিছিল আৰু এখেতৰ শুৱনি কোঠাটো চাংগা হওক বলক এই ভিতৰলৈ সোমাই যাওঁ যিটো শুৱনি কোঠা আছিল ৰাণীৰ শুৱনি কোঠা ভয়ো লাগে কিজানি ৰাণী আছে বা এটা কথা চাওকচোন নি সোমাই আহি ভাল লাগিছে নাই চাওকচোন ফিলিংটোতে আপোনাৰ ধৰি লওক যেন এটা আপুনি বহুত ভাল লাগিছে এইবিলাক হৈছে দেৱকুষ্ঠ বুলি কোৱা হয় ইয়াৰ ভাল লগা মূলতে হৈছে ইয়াৰ কালাৰটো এই কালাৰটো বহুত ইম্পৰ্টেঞ্চ হয় আহোম স্বৰ্গদেউসকলৰ দিনত যিবিলাক তেওঁলোকে মানে কালাৰ ব্যৱহাৰ কৰিছিল সেই কালাৰটো য়েলো প্লাছ ৰেড অৰ্থাৎ হেঙুল হাইতাল সেই কালাৰটোৰ বিশেষত্ব হৈছে কি যদি বেছি পোহৰ ইভাগে ৰঙচুৱা হৈ থাকে যদি বেছি পোহৰ পৰে সেই অলপমান বগালে কনভাৰ্ট হৈ যায় এইটো ৰাতিপুৱা এতিয়া পোহৰটো লাহেকৈ সেই পুখুৰীৰ পানীৰ পৰা ইয়ালৈ পৰি আছে চব এই বস্তু যে ক্ৰমান্বয়ে বগাৰ ধাৰণাটো আহি আছে দিছে নাই আহি আছে অৰ্থাৎ দিনটোৰ ভিতৰতে কালাৰ চেঞ্জ হয় সেই কথাটো এটা গম পোৱা যায় তাৰমানে ৰঙচুৱাৰ লগতে বগাৰ পৰিমাণটো আহে ঠিক তেনেকৈ ওপৰৰ যিখিনি অংশ দেখিছেনে তলফালৰ পৰা আমি যদি চাওঁ ওপৰলৈ সেই এখন নাও লুটি খুৱাই থ'লে যিটো ছেফ হয় সেই ছেফটোত বনোৱা আছে চাওকচোন সেই ছেফটোত বনোৱা আছে আমি এতিয়া যিটো তলৰ মহল য'ত যিটো সুৰংগৰ কথা আছে সেইফাললৈ যাওঁ ষ্টেপটোত পোহৰ নোহোৱাকৈ কেনেকৈ একদম পূৰা ক্লিয়াৰ হৈ আছে দিছেনে আৰু কালাৰটো চাওকচোন একদম ৰঙচুৱা টাইপ হৈ আছে পূৰা পোহৰ হৈ যায় পোহৰটো এইফালৰ পৰা আহি আছে এই তললৈ আহি আছোঁ ষ্টেপ হয় গ্ৰাউণ্ড ফ্ল'ৰটোলৈ আহিছোঁ সেই গেপটো দেখিছে গেপটো দুৱাৰদলিৰ পৰা সদায় দুৱাৰদলিৰ পৰা চাব লাগে দুৱাৰদলিৰ পৰা চাব লাগে দুৱাৰদলি মানে সোমাও নোসোমাও হয় নে নহয় সেই বস্তু যে দেখিছে যিমান বহল দেখি আছে যেন এজন আমি এনেকৈ পাৰ হৈ যাব পাৰিম যেন লাগিছে পাৰিম যেন লাগিছে কিন্তু ওচৰৰ পৰা চাংচনা কি হয় আহক সেইটো আঙুলে হৈ থাকিলে এজনৰ মানুহৰ কি পাৰ হৈ যাব কিন্তু তাৰ পৰা দেখিলে বহল লাগে বহল পাৰ হৈ যাব না একচুৱেলি সেই কথাটো ভাবি যদি কোনোবা সৰকি পাৰ হৈ আহিবলৈ ভাবে ইয়াত থকা বাকী পহৰাসকলে গম পাই যাব যে এই মানুহজন ইয়াৰ নহয় এফালে যদি আহিব বিচাৰে নহয় গতিকে ইয়ালৈ কিয় আহিব বিচাৰিছে তেওঁ কিজানি মোগলৰ গুপ্তচৰ নেকি আপুনিতো আপোনাক ধৰা পেলাব পাৰে ধৰা পেলাই আপোনাক সোধা পোছা কৰিব পাৰে চাওকচোন সেই কথাবিলাক ইণ্টেলিজেণ্ট যে কোনোবা আমাৰ ইয়াত প্ৰৱেশ হৈছে নেকি এই বস্তুটো হৈছে লাষ্ট পইণ্ট সেইফালে আছে হেৰি আপোনাৰ যিবিলাক ৰান্ধনীশাল আছে বুলি কোৱা হয় সিটো চাইডে গড় আছে সেইপিনে গড় খাৱৈ আছে আৰু গড়ৰ খাৱৈ যিটো এনেকৈ যোগ হৈছে যিটো এইটো ছাইডৰ পৰা গৈ আৰু সেইটোতে এটা ছিকিউৰিটি ৱাটছ টাৱাৰ আছে এতিয়া মানুহ সেইবলৈ যাবই নোৱাৰে আৰু ক্ৰমান্বয়ে সেইবিলাক নাইকিয়াই হৈ গৈছেগৈ সেই সিটো ছাইডে আছে সেই ৱালখন যে দেখিছে দেখাত শেষ যেন লাগিছে হয়নে নহয় ঘৰটো শেষ কিন্তু ওচৰৰ পৰা চাওঁচোন বলক কি হৈছে বলক হেৰালেও হেৰাব দিয়ক কাৰণ আগতে হেৰাইছে এতিয়াও যদি হেৰাওঁ শেষ কৰিলে নে এইটো বেকাকে বনাই থৈছে আচ্ছা শেষেই নহয় সেইটো চব আকৌ ওলালে চব এইটো বেকাকে কৰি থৈছে মানে
সেইটো শেষ নহয় ন আৰু আছে আৰু আছে ব'লক আপুনি আগত ব'লক তেতিয়া ভিডিঅ'টো মানে ডাইৰেক্ট ৰাইজে চাব পাৰিব কিবা পাইছেনে এইবাৰ আকৌ এইফালে আছে বাওঁফালে আৰু আছে নেকি আকৌ একেটাই কাহিনী একেটাই কাহিনী আকৌ গৈ সেই তাতে 21খন আছে 21খন আমি বাহিৰেদি যাওঁ হওক উশাহটো ডাঙৰ লাগি গ'ল ভিতৰত নাযাওঁ বাৰু কিন্তু মানে দেখাত লাগে 6খনহে আছে অঁ হয় কিন্তু আচলতে 21খন আছে 21খন আছে টোটেল যিহেতু ইয়াত পাৰ্লিয়ামেণ্ট ছেকশ্যনবিলাক আছিল ইয়াত ওপৰৰ বিচাৰ কক্ষবিলাকৰ লগত কাঠৰ ঘৰবিলাকৰ লগত জড়িত হৈ আছে আৰু মুঠতে চাৰিওফালে গড় হৈ ই এখন ৰাজধানী আছিল আৰু এই ৰাজধানীখনৰ নামেই আছিল ৰংপুৰ আৰু এই ৰাজধানীখন প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই 1696 এইখিনিয়ে তথ্য ধন্যবাদ